এই মহিলাগৰাকীক বাৰু আপোনালোকে চিনি পাইছেনে? আজি অলপ দিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোক বহুতে মোক কমেণ্ট কৰিছিলে, বহুতে মোৰ লগত যোগাযোগ কৰিছিলে, বিশেষকৈ মহিলাগৰাকীক সহায় কৰিম বুলি আৰু লগতে অকণমানি দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মোৰ লগত বহুতে যোগাযোগ কৰিছিলে। কিন্তু মই দুখিত, আপোনালোকক মই হয়তো বৰ্তমানলৈকে সহায় কৰিব পৰা নাই, কিয়নো আপোনালোকে মোক এই মহিলাগৰাকীৰ এড্ৰেছটো বিচাৰিছিলে। তেওঁৰ কোনো নিৰ্দিষ্ট এড্ৰেছ নাই, তেওঁ ক'ত থাকে কি কথা মই ইমান বেছি ভালদৰে নাজানো। দেখিছে আপোনালোকে সিদিনা আছিলে বেলেগ এডোখৰ জেগাত আৰু আজি বহি আছে ATMটোৰ ফ্ৰণ্টত। আৰু অকণমানিটোৰ মানে অৱস্থাটো চাওকচোন কেনেদৰে আছে। মই ATMটোৰ ভিতৰতে যেতিয়া সোমাই আহিছোঁ, সি মোৰ লগতে সোমাই আহিছে, মানে প্ৰথমতে মোক সোমাব দিয়া নাছিলে, সি গেটখন আগভেটি ৰখি আছে আৰু ইমান বেছি লেতেৰা পেতেৰাকৈ আছে। দেখিছে ইমান ধুনীয়া ল'ৰাটো কিদৰে আছে, মানে কি ক'ব, দেখিলে বহুত বেছি দুখ লাগে, কিন্তু উপায়ো নাই। গতিকে ভাবিলোঁ আপোনালোকৰ মাজলৈ আজি মই ভিডিঅ'টো এটা বাবেই আগবঢ়াইছোঁ, আপোনালোকে সুধি থকা প্ৰশ্নবোৰৰ কিছুমান উত্তৰ দিম বুলিহে আজি মই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আজি ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, কিয়নো আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ। আচলতে এই মহিলাগৰাকীক সহায় কৰিবৰ বাবে আপোনালোক নগাঁও, গুৱাহাটী, ডিব্ৰুগড়ৰ পৰা আহি পিনি আপোনালোকে তেওঁক ঘপককৈ লগ নাপায় আৰু সহায় হয়তো কৰিব নোৱাৰিব। যদিহে তেওঁ সহায় কৰিম ভাবিছে তেনেহ'লে গোলাঘাটৰ লোকেই কৰিব লাগিব, কিয়নো তেওঁ সদায় একেডোখৰ জেগাতে নাথাকে, তেওঁ আপোনাৰ প্ৰায় থাকে গোলাঘাটৰ এই ATMটোৰ ফ্ৰণ্টত। আৰু দেখিছে এতিয়াও তেওঁ বহি আছে আৰু মই ATMটোলৈ যেতিয়া সোমাই যাব লৈছিলোঁ, আপোনাৰ অকণমানিটোৱে এইদৰে আপোনাৰ আগভেটি ধৰিছে। মই যিটো আজি ভিডিঅ' কৰিম বুলি যোৱা নাছিলোঁ, গতিকে আপোনালোকে সুধি থকা প্ৰশ্নবোৰৰ উত্তৰ দিম বুলি আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। বহুতে মহিলাগৰাকীক মানে লৈ মোলৈ বহুত প্ৰশ্ন কৰি আছিলে আৰু বহুতে কমেণ্ট দি আছে, বহুতে মেছেজৰ উপৰি মেছেজে মোৰ মানে আপোনাৰ ইনবক্স ভৰ্তি হৈ গৈছে, ইমান বেছি মেছেজ আহিছে। গতিকে ভাবিলোঁ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ মাজলৈ সকলোবোৰ কথা স্পষ্টকৈ কৈ দিওঁ। মই আচলতে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কিন্তু ভাবিলোঁ মানে কমেণ্টত বা মেছেজত সকলোবোৰ কথা কৈ থকাতকৈ ভিডিঅ' এটাৰ জৰিয়তে যদি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, আপোনালোকে সকলোবোৰ কথা গম পাব। বিশেষকৈ মই প্ৰথমতে ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো গোলাঘাটৰ বাহিৰে হয়তো বেলেগ জেগাৰ লোকে তেওঁক সহায় কৰিবলৈ হ'লে গোলাঘাটৰ লোকে মানে বেলেগ জেগাৰ লোকক সহায় কৰিব লাগিব। মোৰ লগত আপোনাৰ যোগাযোগ কৰিছে তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড়, গুৱাহাটী, প্ৰায় 5-6 জেগামান, মানে 5-6 জেগামানৰ পৰা মোৰ লগত যোগাযোগ কৰিছে। কিন্তু মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে ইমান দূৰৰ পৰা আহিব মহিলাগৰাকীক লগ কৰিম বুলি, তেওঁ কোনো নিৰ্দিষ্ট জেগা নাই, তেওঁ বোলে আমুক জেগাতে থাকে, মই আপোনালোকক লগ কৰাই দিবলৈ, তেওঁ কোনো নিৰ্দিষ্ট ঠাই নাই, তেওঁ নিৰ্দিষ্ট ঘৰ নাই, তেওঁ কেতিয়াবা থাকে ৰাতি চিভিলত থাকে। আৰু মানে কোৱা শুনিছোঁ, যেতিয়া মই ভিডিঅ'টো দিছোঁ তাৰ পাছতে কমেণ্টত পাইছোঁ তেওঁ বোলে ৰাতি কেতিয়াবা চিভিলত থাকে। আৰু বহুতে এটা কথা কৈ আছে তেওঁ বোলে 8টা সন্তান আছে। সঁচা মিছা মই নাজানো, প্ৰকৃততে যদি তেওঁ 8টা সন্তান আছে, সেই 8টা সন্তানৰ আচলতে পিতৃ কোন, তেওঁ ক'ত থাকে কি কথা সেইবোৰ একো নাজানো, কিন্তু বৰ্তমান তেওঁৰ লগত মই জনাত 2টা সন্তান আছে। সঁচাকৈ মিছাকৈ নাজানো, যিটো কমেণ্টত পাইছোঁ আপোনালোকে মোৰ কমেণ্ট বক্স চেক কৰিলে গম পাব এই সকলোবোৰ কথা ধুনীয়াকৈ, মানে বহুত লোকে কমেণ্ট কৰিছে আৰু বহুতে তেওঁ সহায়ৰ হাত আগবঢ়াব বিচাৰিছে। গতিকে আপোনালোকক এইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ, যদিহে গোলাঘাটত তেনেকুৱা ধৰণৰ কিবা NGO আছে, গোলাঘাটৰ বাহিৰে হয়তো বেলেগ জেগাৰ লোকে প্ৰথমতে তেওঁলোকক সহায় কৰিব নোৱাৰিব, কিয়নো গোলাঘাটৰ যদি NGO আছে, সেই NGOয়ে যদি ল'ৰা ছোৱালী দুটা লগতে যদি মাকগৰাকীক NGOটো ৰাখে এদিন বা দুদিনৰ কাৰণে, তেতিয়াহে আপোনালোক যিসকলে মোৰ লগত নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰা যোগাযোগ কৰি আছে, তেওঁলোকে আহি সেই NGOটোত মহিলাগৰাকীক লগ কৰিব পাৰিব। আৰু এগৰাকী বাইদেৱে মোৰ লগত কণ্টেক্ট কৰিছিলে, তেওঁ নগাঁৱৰ আছিলে, তেওঁ আচলতে ল'ৰা ছোৱালী দুটা আৰু মহিলাগৰাকী ফিউচাৰটোৰ কথা চিন্তা কৰি তেওঁ কৈছে যে মই যিমান পাৰোঁ সহায় কৰিম, তুমি খালি মোক তেওঁক লগ কৰাই দিয়া। আচলতে মই তেওঁক লগ কৰাই দিব এটা বাবে নাই পৰা, যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে, কিয়নো মানে তেওঁ কোনো নিৰ্দিষ্ট জেগা নাই, আপোনালোকে দেখিলে আগত ক'ত বহি আছিলে আৰু এতিয়া ক'ত বহি আছে। আৰু মই আপোনালোকৰ বাবে মানে ধৰি লওক ৰখাই থ'ব নোৱাৰি মহিলাগৰাকী, এটা বাবে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত। যদি ভাল মহিলা হ'লহেঁতেন তেতিয়া মই ৰাখি দিলোঁহেঁতেন বা মই তেওঁ অলপ দেৰি তেওঁ পাছে পাছে ঘূৰি দিলোঁহেঁতেন, কিন্তু তেওঁ এনেকুৱা এটা চিটুৱেশ্যনত থাকে, যদি ওচৰত কিবা বস্তু পায়, যদি মই তেওঁৰ ওচৰত ঘূৰি ফুৰা দেখে তেওঁহঁতে মোৰ গাত মাৰি দিব। গতিকে সেইটো ৰিস্ক মই ল'ব পৰা নাই। সেই গতিকে মই আপোনালোকক কৈছোঁ, গোলাঘাটৰ যিসকলে ভিডিঅ'টো চাই আছে, বিশেষকৈ গোলাঘাটৰ সকলে মহিলাগৰাকীক সহায় কৰক যিমান পাৰে। আৰু তেওঁ যিটো মানসিকভাৱে বিকাৰগ্ৰস্ত, তেওঁ ইমান বেছিও মানসিকভাৱে বিকাৰগ্ৰস্ত নহয় যে তেওঁ চিকিৎসা কৰিলে ভাল নহ'ব। মই ভাবোঁ তেওঁ চিকিৎসাৰ প্ৰয়োজন, যদি কোনোবাই তেওঁক চিকিৎসা কৰিব পৰা ব্যৱস্থা আছে, NGO থ্ৰুৱেদিয়ে হওক বা যিকোনো থ্ৰুৱেদি তেওঁক যদি চিকিৎসা কৰিব পৰা ব্যৱস্থা আছে, মানসিক চিকিৎসা মানে, তেতিয়া তেওঁ ল'ৰা ছোৱালী দুটাৰ লগত হয়তো ভালদৰে থাকিব পাৰিব আৰু তেওঁ ভৱিষ্যতটো উজ্জ্বল হ'ব। সেই গতিকে আজি ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে যিমান পাৰে আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মই ভাবোঁ মহিলাগৰাকীৰ প্ৰসংগত আপোনালোকৰ মোক সুধিব লগা আৰু একো নাই। পুনৰ জনাইছোঁ, তেওঁ কোনো নিৰ্দিষ্ট এড্ৰেছ নাই, সেই গতিকে মই আপোনালোকক তেওঁক লগ কৰাই দিব পৰা নাই। আৰু তেওঁ কোনো নিৰ্দিষ্ট ঘৰো নাই, তেওঁ যে এইডোখৰ জেগাতে থাকে বা সেইটো বুলি ক'বলৈও কোনো নিৰ্দিষ্ট ঘৰ নাই।
সেই গতিকে মই আপোনালোকক লগ কৰাই দিব পৰা নাই বিশেষকৈ যদি গোলাঘাটৰ কোনোবাই সহায় কৰে বা গোলাঘাটৰ যদি কোনোবা তেনেধৰণৰ NGO আছে যদি NGOত মহিলাগৰাকী আৰু ল'ৰা ছোৱালী দুটাক ৰাখিব পাৰে তেনেহ'লেহে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহি মহিলাগৰাকীক লগ কৰিব পাৰিব আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এদিন বা দুদিন থকাকৈ আহে তেতিয়া হয়তো লগ পাব পাৰে কিন্তু আপোনালোকে দিনটিয়াকৈ ঘূৰি যাম বুলি আহিলে আপোনালোকে মহিলাগৰাকীক লগ নাপায় তেওঁক লগ পাবলৈ হ'লে আপোনালোকে NGOৰ সহযোগ ল'বই লাগিব গতিকে আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়াও নকৰোঁ আচলতে ভাবিলোঁ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ মাজলৈ সকলোবোৰ কথা আগবঢ়াই দিওঁ তেতিয়া হয়তো আপোনালোকৰ যিবোৰ মানে কনফিউজন আছিলে সকলোৱে কনফিউজনবোৰ দূৰ হ'ব গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব বিশেষকৈ মহিলাগৰাকী আৰু ল'ৰা ছোৱালী দুটা দেখিলে আজিও কেনেকুৱা চিটুৱেশ্যনত আছে আজি অকণমানিজনীক ইমান বেছি ভালদৰে দেখুৱাব নোৱাৰিলোঁ কিয়নো মাকগৰাকী ছাইডত আছিলে মোৰ ভয়ো লাগিছিলে সেই গতিকে মই নগ'লোঁ